एही मते किसे बुलु हाहित समस्त दैत्यरी चिंतिया लीलाए हरिला भूमिर पति पासे दुह महाज दुवंश आसे ढोलक विजयी एक वीर नुगुसिल किछु भार भूमिर जिहेतु हबारो आमी आशा काहातो हन्ते হে আজি এই মানুহ ঘৰত আমি বছৰেকীয়া কৰ্ম ইয়াত কৰি থকা হৈছে আৰু মই সেই বছৰেকীয়া কৰ্মটোত কেনেধৰণে কীৰ্তন পাঠ কৰা হৈছে সেয়া অকণমান আভাস দেখুৱাবলৈ বিচাৰিছোঁ। চ' আপোনালোকে চাব বাৰ্ষিক কৰ্মত আমি কেনেধৰণে কীৰ্তন পাঠ কৰোঁ। বৈকুণ্ঠ পৰায়ণৰ কীৰ্তন পাঠ হৈ আছে। এই মানুহ ঘৰত আহি আমি বছৰেকীয়া কৰ্মৰ এতিয়া নাম আয়োজন কৰা হ'ব। সেই নামখিনি মই আপোনালোকক অকণমান আভাস দেখুৱাম ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে শেষলৈকে চাব আৰু চাই যদি ভাল পায় লাইক এটি কৰিব। লাইক এটি কৰিবলৈ নাপাহৰিব আৰু কিবা জানিব লগা থাকিলে কমেণ্টত জনাব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। সকলোকে অনুৰোধ কৰিছোঁ। হেল্ল' গাইজ, এয়া আমি ফাইনেলি ইয়াত পাই গ'লোহি। এই মানুহ ঘৰতে আমি আজি বাৰ্ষিক কৰ্ম আয়োজন কৰিম আৰু বাৰ্ষিক কৰ্ম আয়োজন কৰা যি ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। অকণমান আভাস দি কেনেধৰণে নিয়মাৱলীবোৰ নিয়মেৰে পালন কৰোঁ সেইখিনিকে আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিছোঁ। ত' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব আৰু চাই যদি ভাল পায় তেন্তে লাইক এটি কৰিব বুলি আশাৰে বাট চালোঁ। চ' ব'লক আমি সেই ভিডিঅ'লৈ গৈ থাকোঁ। কৃষ্ণ হৰি সন্তুখৰ্থী অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ মোক ৰক্ষা কৰিও চৰণী মোক ৰক্ষা কৰিও
কৃষ্ণ হৰি সন্তোষাৰ্থী হয়। ভাল বোলে বাপ বৈষ্ণৱ সপাজী দাসৰ ঘৰতে এভাগী বাৰ্ষিক কৰ্ম আয়োজন কৰা হৈছে। এই বাৰ্ষিক কৰ্মভাগীতে মহাপুৰুষ গুৰু দুজনা ৰচিত কীৰ্তন ঘোষাৰ ইয়াতে কেইটামান বৈকুণ্ঠপৰায়ণৰ ইয়াত পাঠ কৰা হৈছিল। এই পাঠ কৰোঁতে যিখিনি সুৰ সঞ্চাৰ শব্দ ভুলকুটি ৰৈ গৈছে সেইখিনি যেন প্ৰভু ভগৱন্তই মোৰ বুলি কৈ সেই পাঠকক কৃপা কৰিব লাগে আৰু কৃষ্ণ পাঠৰ অপৰাধ ক্ষমা কৰি হৰি বোলা হৰি ও বেকত কৰি আতলানা ৰায়ণমানি এই নাৰায়ণ নামলয়া শুদ্ধ আমি চিতকা হৰিহন লোকৰ পুৰা দিছো দে চাইটো ৰাম হৰি রাম হরি রাম হরি রাম 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 প্রথমে প্রণাম ব্রহ্ম রূপী কৃষ্ণ হৰি ৰাম হৰি সন্তোষাৰ্থী কোটি কোটি গণনীতে কৰো আমি দুৰাখ হে হৰি মোক দাস ৰাম হে হৰি মোক
দাখ হে নমানি ক্ষমি কি পাময় কৃষ্ণ হৰি হন দুখৰ্থী ভাল বোলে বাপ বৈষ্ণৱ আজি দাসৰ ঘৰতে এভাগী বাৰ্ষিক কৰ্ম আয়োজন কৰা হৈছিল। এই বাৰ্ষিক কৰ্মতে ইয়াতে বোলে বাপ বৈষ্ণৱ এক সমবেত হৈ হৰিৰ গুণানুকীৰ্তন হৰিনাম গোৱা হৈ গৈছে। আৰু এই হৰিনাম গাওঁতে আমাৰ যিখিনি সুৰ সঞ্চাৰ শব্দ ভুল কুটি ৰৈ গৈছে সেইখিনি যেন প্ৰভু ভগৱন্তই মোৰ বুলি কৈ হে কৃপা কৰিব লাগে আৰু কৃষ্ণ পাঠ নামৰ দক্ষ অপৰাধ ক্ষমা কৰি হৰি বোলা হৰি ও আৰু শাস্ত্ৰত কোৱা আছে পিতা ধৰ্ম পিতা স্বৰ্গ পিতা সি পৰমং তপ পিতাই পিতৃমাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা বুলি ইয়াতে পিতৃ পিতৃ মহাদী দেৱতাক সেৱা জনাইছে। এই সেৱাতে পিতা মহাদী দেৱতা যি থানত আছে সেই থানৰ পৰা আশীৰ্বাদ কৰে। আশীৰ্বাদৰ দ্বাৰা মাৰি মৰক উপচক বিধি দূৰ কৰি সুমলে প্ৰকাশ কৰি মৃতকে কৃপা কৰিব লাগে। আৰু কৈছে বোলে অখণ্ড মণ্ডলাকাৰং ব্যপ্ত যেন চৰাচৰম তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰুবেই নম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুৰেৱ পৰম ব্ৰহ্মং তস্मै শ্ৰী গুৰুবেই নম শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমৰ গুৰু। আজি মহাপুৰুষ গুৰু দুজনায়ো অসমৰ বিভিন্ন ঠাইত থান থল সত্ৰ নামঘৰ মণিকূট স্থাপন কৰি নৱ বৈষ্ণৱ ভকতসকলক একত্ৰিত কৰি আজি এই বাৰ্ষিক কৰ্মবোৰ কৰিবলৈকে আদেশ অনুমতি জনাই তেৰাহ বৰ্তমান বৈকুণ্ঠগামী হৈ আছে। সেই গুৰু দুজনাৰ আদেশ মৰ্মে এই কৰ্মভাগী কৰিব নোৱাৰিলেও আভাস মাত্ৰ চিন্দৰ খাই এই কৰ্মভাগী বাৰ্ষিক কৰ্ম বুলি কোৱা হৈছে। আৰু ইয়াতে সেৱকীয়ে পৰিয়ালে সেই গুৰু দুজনালৈও গুৱাপান টোপোলা অৰিহণা আগবন কৰি এভাগী সেৱাৰে প্ৰণিপাত জনাইছে। এই সেৱাটো সেই গুৰু দুজনা যি বৈকুণ্ঠত আছে সেই বৈকুণ্ঠৰ পৰাই সেৱকীৰ লগতে ঘৰখনৰ সকলোকে মংগলে ৰাখি থাকিবলৈ আশীৰ্বাদ কৰিব লাগে। আশীৰ্বাদৰ দ্বাৰাই সবাৰুটিয়ে কণ্ঠত গুৰু লাগ দি সৰস্বতী মাতৃৰ কণ্ঠত লাগ দি ভালে কুশলে ৰাখি ৰাইজ জ্ঞাতিৰ লগতে চলি কৰি খাই থাকিবলৈ শৰীৰত তেজবল শক্তি দি ভক্তিহে বহাব লাগে আৰু কৃষ্ণ শ্ৰী শ্ৰী গুৰু হৰি বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দৈৱকী দয়ানন্দ জগতৰ গুৰু কৃষ্ণ তজু পাৱে কৰো সুবন্দন ৰাম তজু পাৱে কৰো সুবন্দন কৃষ্ণ প্ৰভু সেৱকী মনৰ সৎ মনোবাঞ্ছা পূৰণ কৰি হৰি বোলা হৰি ও কৃষ্ণ হৈছে।